আমাৰ অসমৰ প্ৰথমটো চিনেমা হলৰ সৃষ্টিৰ কিছু কথাৰে 1935 চনত যেতিয়া প্ৰথমখন অসমীয়া চিনেমা জয়মতীয়ে মুক্তি লাভ কৰিছিল তেতিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে উপলব্ধি কৰিলে যে সকলো চিনেমা ৰাইজক দেখুৱাবৰ বাবে এটা নিৰ্দিষ্ট হলৰ প্ৰয়োজন আৰু তাৰেই ফলশ্ৰুতিত 1937 চনত তেজপুৰত জোনাকী হলৰ সৃষ্টি হয় জোনাকী মানে হৈছে ফায়াৰফ্লাই a metaphor for bringing light and entertainment to the people স্থাপিত হোৱা চনতেই এলিফেণ্ট বয় নামৰ এখন চিনেমাৰে জোনাকীয়ে দৰ্জা খুলি দিছিল অসংখ্য দৰ্শকৰ বাবে আৰু 2009 চনত অস্কাৰ পোৱা স্লামডগ মিলিয়নেয়াৰক প্ৰথম ডিজিটেল প্ৰেজেণ্টেশ্যন হিচাপে সকলোকে দেখুৱায় আচলতে তেজপুৰবাসী বুলিয়ে নহয় আমাৰ অসমৰ বাবে জোনাকী ৰূপকোঁৱৰদেৱৰ এক পৰিচয়